আছিলে আৰু মোৰ টিউশ্যন নাছিলে, চ' মই অকলেই পঢ়িছিলোঁ ইয়াত। আৰু মোৰ ফেমিলিয়ে মোক বহুত ছাপোৰ্ট কৰিলে, মোৰ মামায়েক হওক, মোৰ মা হওক, মোৰ দেউতা হওক, চবেই। আৰু অকলে ইয়াত মই পঢ়িলোঁ, টিউশ্যন নাছিলে। আৰু এনেকৈ পোৱা এটা বহুত ডাঙৰ এচিভমেণ্ট হয়, বহুত ডাঙৰ এটা ছেটিছফেকশ্যন ফিল হয়, যোনটো আজি মোক হৈছে। আৰু মই এইটো ক্ৰেডিট মই চবক দিম, মোৰ ফেমিলিক, স্পেচিয়েলি মোৰ মামায়েকক দিম মই, আৰু মোৰ মা দেউতাক দিম, মোৰ এনাই নানা চবক দিম মই। আৰু মোৰ টিচাৰ আছিলে দুজন, এটা মেথছ টিচাৰ আছিলে, স্পেচিয়েলি সিহঁতক মেথছ টিচাৰ এজন ইংলিছ টিচাৰ আছিলে, তেওঁৰ নাম সুমন্ত ৰয় ছাৰ হয়, এটাৰ নাম ৰঞ্জিত পুৰকাষ্টে হয়। সিহঁতি মোক বহুত মটিভেট কৰিলে। যেতিয়াও মই কিবা মোৰ হৈছিলে, সিহঁতি মোক কৈছিলে যে আৰিফা ভয় নকৰিবি, আৰিফা মটিভেট হৈ এনেকৈ নকৰিবি, তই উইক আছ মই জানো মেথছত, কিন্তু তই পাৰিবি। তেওঁ আজি যদি মই মেথছত ইমান ভাল মাৰ্কছ পাইছোঁ, আজি তেওঁৰ কাৰণে মই পাইছোঁ, তেওঁৰ হাত বহুত আছে ইয়াত। আৰু ইভেন মোৰ ইংলিছ টিচাৰো। চ' মই এইটো পূৰা ক্ৰেডিট মোৰ পৰা ফেমিলিক দিম, মোৰ মায়েকক দিম, মই নিজকো দিম, আৰু মোৰ টিচাৰ চবকো দিম। হয়, আশা কৰা ধৰণে ফলাফল লাভ কৰা হৈছেনে? হৈছে। মই যিমান আশা কৰা নাছিলোঁ, তাতকৈ বেছি মোৰ ফলাফল হ'ল। চ' এটা মনত হৈছে, মোৰ ছেটিছফেকশ্যন আহিছে মোৰ এটা মনত, যে মোক এটা হৈছে এক্সাইটমেণ্ট। চ' তুমি ক'ত থাকি পঢ়া শুনা কৰিছিলা? মই মোৰ নিজৰ মামায়েকৰ ঘৰতে থাকি পঢ়া শুনা কৰিছিলোঁ, ইয়াতে। কোন বিদ্যালয়ৰ পৰা তুমি পৰীক্ষাত অৱতীৰ্ণ হৈছিলা? বিবেকানন্দ কেন্দ্ৰীয় বিদ্যালয়। মোৰ ছোৱালীজনী পাছ কৰিছে বুলি। আজি টিউশ্যন নকৰাকৈ তাই পাছ কৰিছে নিজৰ মেহনতত। আৰু তাৰ মামা মামী নানা নানী ঘৰত থাকি তাই পঢ়িছে, সেইটোৱে আৰু ভাল হৈছে। কষ্টটো বহুত কৰিলোঁ। আলুবাৰীত ঘৰ আছে, নিজৰ ঘৰ দুৱাৰ চব এৰিলোঁ, তাইক পঢ়াবৰ কাৰণে ইয়াত আহিলোঁ। আহি কিনি মমায়েকৰ ঘৰত থ'লোঁ, থৈ কিনি তাইক পঢ়ালোঁ। আজি তাই এই সফলতা হ'ল, তাই নিজৰ কষ্ট কৰিলে, টিউশ্যনো নাই তাই, বিনা টিউশ্যনতে তাই পাছ কৰিলে। ভাল লাগিলে আজি, মামা মামী নানা নানী চব লগ দিলে, আজি তাইৰ সফলতা হ'ল। আছিলে আৰু মোৰ টিউশ্যন নাছিলে, চ' মই অকলেই পঢ়িছিলোঁ ইয়াত। আৰু মোৰ ফেমিলিয়ে মোক বহুত ছাপোৰ্ট কৰিলে, মোৰ মামায়েক হওক, মোৰ মা হওক, মোৰ দেউতা হওক, চবেই। আৰু অকলে ইয়াত মই পঢ়িলোঁ, টিউশ্যন নাছিলে। আৰু এনেকৈ পোৱা এটা বহুত ডাঙৰ এচিভমেণ্ট হয়, বহুত ডাঙৰ এটা ছেটিছফেকশ্যন ফিল হয়, যোনটো আজি মোক হৈছে। আৰু মই এইটো ক্ৰেডিট মই চবক দিম, মোৰ ফেমিলিক, স্পেচিয়েলি মোৰ মামায়েকক দিম মই, আৰু মোৰ মা দেউতাক দিম, মোৰ এনাই নানা চবক দিম মই। আৰু মোৰ টিচাৰ আছিলে দুজন, এটা মেথছ টিচাৰ আছিলে, স্পেচিয়েলি সিহঁতক মেথছ টিচাৰ এজন ইংলিছ টিচাৰ আছিলে, তেওঁৰ নাম সুমন্ত ৰয় ছাৰ হয়, এটাৰ নাম ৰঞ্জিত পুৰকাষ্টে হয়। সিহঁতি মোক বহুত মটিভেট কৰিলে। যেতিয়াও মই কিবা মোৰ হৈছিলে, সিহঁতি মোক কৈছিলে যে আৰিফা ভয় নকৰিবি, আৰিফা মটিভেট হৈ এনেকৈ নকৰিবি, তই উইক আছ মই জানো মেথছত, কিন্তু তই পাৰিবি। তেওঁ আজি যদি মই মেথছত ইমান ভাল মাৰ্কছ পাইছোঁ, আজি তেওঁৰ কাৰণে মই পাইছোঁ, তেওঁৰ হাত বহুত আছে ইয়াত। আৰু ইভেন মোৰ ইংলিছ টিচাৰো। চ' মই এইটো পূৰা ক্ৰেডিট মোৰ পৰা ফেমিলিক দিম, মোৰ মায়েকক দিম, মই নিজকো দিম, আৰু মোৰ টিচাৰ চবকো দিম। হয়, আশা কৰা ধৰণে ফলাফল লাভ কৰা হৈছেনে? হৈছে। মই যিমান আশা কৰা নাছিলোঁ, তাতকৈ বেছি মোৰ ফলাফল হ'ল। চ' এটা মনত হৈছে, মোৰ ছেটিছফেকশ্যন আহিছে মোৰ এটা মনত, যে মোক এটা হৈছে এক্সাইটমেণ্ট। চ' তুমি ক'ত থাকি পঢ়া শুনা কৰিছিলা? মই মোৰ নিজৰ মামায়েকৰ ঘৰতে থাকি পঢ়া শুনা কৰিছিলোঁ, ইয়াতে। কোন বিদ্যালয়ৰ পৰা তুমি পৰীক্ষাত অৱতীৰ্ণ হৈছিলা? বিবেকানন্দ কেন্দ্ৰীয় বিদ্যালয়। মোৰ ছোৱালীজনী পাছ কৰিছে বুলি। আজি টিউশ্যন নকৰাকৈ তাই পাছ কৰিছে নিজৰ মেহনতত। আৰু তাৰ মামা মামী নানা নানী ঘৰত থাকি তাই পঢ়িছে, সেইটোৱে আৰু ভাল হৈছে। কষ্টটো বহুত কৰিলোঁ। আলুবাৰীত ঘৰ আছে, নিজৰ ঘৰ দুৱাৰ চব এৰিলোঁ, তাইক পঢ়াবৰ কাৰণে ইয়াত আহিলোঁ। আহি কিনি মমায়েকৰ ঘৰত থ'লোঁ, থৈ কিনি তাইক পঢ়ালোঁ। আজি তাইৰ এই সফলতা হ'ল, তাই নিজৰ কষ্ট কৰিলে, টিউশ্যনো নাই তাই, বিনা টিউশ্যনতে তাই পাছ কৰিলে। ভাল লাগিলে আজি, মামা মামী নানা নানী চব লগ দিলে, আজি তাইৰ সফলতা হ'ল। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।